লখিমপুৰৰ উচ্ছেদক লৈ এবাৰ জাঙুৰ খাই উঠিছে বিধায়ক অখিল গগৈ। বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে লখিমপুৰৰ যিসকল উচ্ছেদিত লোক আছে তেওঁলোকক দিব লাগিব ক্ষতিপূৰণ, আৰু কেৱল ক্ষতিপূৰণেই নহয় তেওঁলোকক লগতে দিব লাগিব বিকল্প মাটি। এই কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈ। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত, আৰু এই মুহূৰ্তৰ এয়াত ডাঙৰ খবৰ আমি জনাই আছো যে অখিল গগৈ এবাৰ জাঙুৰ খাই উঠিছে। লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ। লখিমপুৰৰ উচ্ছেদিত ঘৰ বনাবলৈ ধন দিব লাগিব হিমন্ত চৰকাৰে, আৰু ক্ষতিপূৰণৰ উপৰিও উচ্ছেদিতক দিব লাগিব বিকল্প মাটি। হিমন্ত চৰকাৰক ৪৮ ঘণ্টাৰ সময় বান্ধি দি গৰজি উঠিল অখিল গগৈ। হিমন্ত চৰকাৰক ৪৮ ঘণ্টাৰ সময় বান্ধি দি এবাৰ গৰজি উঠিছে অখিল গগৈ, আৰু ৪৮ ঘণ্টাৰ ভিতৰত দাবী পূৰণ নকৰিলে হ'ব ভয়ংকৰ আন্দোলন। আমি এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যেটো লখিমপুৰত উচ্ছেদ চলোৱা হৈছে, আৰু সেই উচ্ছেদক লৈ এবাৰ অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কেৱল সংখ্যালঘুৰ ওপৰতেই নহয় সকলোতে উচ্ছেদ চলিছে, আৰু এইবাৰ চলিছে উচ্ছেদ অভিযান লখিমপুৰৰ যেটো উচ্ছেদিতক এবাৰ ক্ষতিপূৰণৰ লগতে বিকল্প মাটি প্ৰদান কৰক মুখ্যমন্ত্ৰী। ৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু মানৱ ডেকাই ক্ষতিপূৰণৰ লগতে বিকল্প মাটি দিবলৈ সকীয়াই দিছে এবাৰ অখিল গগৈ। অখিল গগৈৰ এবাৰ বিস্ফোৰক মন্তব্য আহি পৰিছে, আৰু কেৱল খিলঞ্জীয়াকেই যে উচ্ছেদ কৰা হৈছে সেই কথা নহয়, এবাৰ খিলঞ্জীয়াৰ লগতে আন বহুতো সংখ্যালঘুৰ লগতে এবাৰ খিলঞ্জীয়াকো উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰিছে অখিল গগৈ। অখিল গগৈৰ সেই বিস্ফোৰক মন্তব্য এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিম। আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে, মিয়া মানুহক উচ্ছেদ কৰে, কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে, 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে। মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো, দুখৰ সমভাগী হৈছো, আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। ৪৮ ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো ৪৮ ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা, ঘৰ ভাঙি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ কলিজাখন কঁপি গৈছে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠীয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ সেইখন চাই দিলে হৈ যায়। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰোঁ। কালিতো খিলঞ্জীয়াই কান্দিলে, লখিমপুৰত কালিতো খিলঞ্জীয়াই কান্দিলে। গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত খোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো। আপুনি কৈ থাকে যে নহয় আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে, মিয়া মানুহক উচ্ছেদ কৰে, কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে, 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে। মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো, দুখৰ সমভাগী হৈছো, আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। ৪৮ ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো ৪৮ ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা, ঘৰ ভাঙি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ কলিজাখন কঁপি গৈছে।